ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশনাল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম কামৰূপ মেট্ৰ' জিলাৰ ক্লাছ 8ৰ সায়েন্সৰ কোৱেশ্চন পেপাৰখন। ইয়াতে যিবোৰ কোৱেশ্চন আছে সেই কোৱেশ্চনবোৰ তোমালোকৰ ফাইনেল এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেন্ট হয়। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। তোমালোকে মেট্ৰিক পৰীক্ষালৈ তোমালোকে মোৰ চেনেলতে পঢ়িব পাৰিবা। তোমালোকে চিন্তা কৰাৰ কোনো দৰকাৰ নাই। তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু হোৱাটছআপ গ্ৰুপত জয়েন হ'বলৈ নাপাহৰিবা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে হেতু মই কমেন্ট সেকশনত দি দিছো। তোমালোকে হোৱাটছআপ গ্ৰুপত জয়েন হৈ লোৱা। আৰম্ভ কৰিছো আজিৰ এই ভিডিঅ'টো। এতিয়া প্ৰথম প্ৰশ্নটো তোমাৰ কি গৈছে চোৱা, তলৰ কোনটো বনাঞ্চল ধ্বংসৰ কাৰণ নহয়। এতে বনাঞ্চল ধ্বংসৰ কাৰণ নহয় বুলি কৈছে। এতে চোৱা, মানুহে খেতি বাতি কৰিবলৈ বনাঞ্চল ধ্বংস কৰে, এইটোতো হয়। কল কাৰখানা নিৰ্মাণ কৰিবলৈ তোমাৰ খেতি বাতি বনাঞ্চল ধ্বংস কৰে, এইটোও হয়। আসবাব পত্ৰ বনাবলৈ ধ্বংস কৰে, এইটোও হয়। কিন্তু অত্যাধিক বৰষুণ, হেতু অত্যাধিক বৰষুণৰ ফলত তোমাৰ কি হয়, বানপানী হয়। বনাঞ্চল কি নহয়, ধ্বংস নহয়। বনাঞ্চল বেসিক্যালি তোমাৰ কি হয়, খৰাঙৰ ফলতহে তোমাৰ কি হ'ব পাৰে, বনাঞ্চল ধ্বংস হ'ব পাৰে, বা ভূমিস্খলনৰ ফলত তোমাৰ কি হ'ব পাৰে, বনাঞ্চল ধ্বংস হ'ব পাৰে, কিন্তু বৰষুণৰ ফলত বনাঞ্চল ধ্বংস নহয়। ইয়াৰে ডি অপশনটো কি হ'ব, কাৰেক্ট অপশন হ'ব। 2 নম্বৰ প্ৰশ্নটো চাই, প্ৰশ্নটো বহুত ইম্পৰ্টেন্ট হয়। তোমালোকে সোশ্যাল সায়েন্সতে এনেকুৱা ধৰণৰ প্ৰশ্ন পোৱা। উৰ্বৰ ভূমিখণ্ড মৰুভূমিলৈ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়াটো কি বুলি কোৱা হয়, মৰুভৱন বুলি কোৱা হয়। এই নম্বৰ অপশনটো কাৰেক্ট অপশন হয়। তাৰ পিছত চোৱা, ইয়াতে তোমাৰ কি কৈছে, সাতপুৰা ৰাষ্ট্ৰীয় উদ্যানখন আছে। এটা চোৱা, সাতপুৰা যিখন ৰাষ্ট্ৰীয় উদ্যান হেতু ক'ত আছে, হেতু পাঁচমাৰী জীৱমণ্ডল সংৰক্ষিত অঞ্চলত আছে। এটো সি অপশনটো কাৰেক্ট অপশন হ'ব। বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে জানা যে কামৰূপ মেট্ৰ' জিলাৰ যিবোৰ কোৱেশ্চন পেপাৰ আছে সেই কোৱেশ্চন পেপাৰবোৰ বেলেগ জিলাতকৈ অলপমান ষ্টেণ্ডাৰ্ড টাইপৰ কোৱেশ্চন হয়। তাৰ পিছত চোৱা, 4 নম্বৰ কোৱেশ্চনটোত কি কৈছে, এটা নিৰ্দিষ্ট অঞ্চলত পোৱা প্ৰজাতিক ডেশ বোলে, কি বোলে, থলুৱা প্ৰজাতি বুলি কোৱা হয়। এই নম্বৰ অপশনটো কি হ'ব, কাৰেক্ট অপশন হ'ব। তাৰ পিছত চোৱা, দেশৰ পৰিৱৰ্তনৰ বাবে পৰিভ্ৰমী চৰাই বহু দূৰণিলৈ উৰি যায়। এইটো হ'ব জলবায়ু। জলবায়ু পৰিৱৰ্তন হলে তোমাৰ কি কৰে, প্ৰাণীসমূহ বা তোমাৰ চৰাইসমূহে তোমাৰ পৰিভ্ৰমণ কৰে। সি অপশন কাৰেক্ট হ'ব। শব্দ সঞ্চাৰিত হ'ব পৰা মাধ্যম হৈছে, শব্দ গোটা বস্তু, জুলীয়া বস্তু আৰু গেছীয় বস্তু সকলোৰে মাজেৰে সঞ্চালিত হ'ব পাৰে। তোমাৰ ডি অপশনটো কাৰেক্ট অপশন হ'ব। তাৰ পিছত প্ৰশ্নটো চোৱা, কাৰ মাত কম কম্পনাংকৰ হ'ব। এইটো চোৱা, শব্দ চেপ্টাৰৰ প্ৰশ্ন হয় এইটো। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াতে সৰু এটা ইনফৰমেশ্যন দিওঁ তোমালোকক। তোমালোকে যদি আজমল সুপাৰ 40 যদি তোমালোকে এডমিশ্যন ল'ব বিচাৰি আছা, তেতিয়াহ'লে যিটো এন্ট্ৰেন্স এক্সাম হ'ব, সেই এন্ট্ৰেন্স এক্সামটো 28 ডিচেম্বৰত আছে। আৰু তাৰ কাৰণে প্ৰিপেয়াৰ হ'বলৈ হ'লে মোৰ ইউটিউব চেনেলত জয়েন হ'লে তোমালোকে সকলো ইম্পৰ্টেন্ট কুৱেশ্যনৰ এনসাৰ লগতে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰৰ সলিউশন তোমালোকে পাই যাবা। তোমালোকে এতিয়া চেনেলটো সাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জয়েন হোৱা আৰু আজমল সুপাৰ 40ৰ কাৰণে তোমালোকে মোৰ ইউটিউব চেনেলত জয়েন হ'ব লাগিব। তেতিয়াতো সব কম্পনাংকৰ কথা কৈছে, তো তোমাৰ কথাৰ যিটো কম্পনাংক অৰ্থাৎ যিটো ফ্ৰিকুৱেন্সি আছে, সেই ফ্ৰিকুৱেন্সিটো তোমাৰ যিমানে বাঢ়ে সেইবোৰৰ তোমাৰ টিংটিঙনি অৰ্থাৎ পিচ, শব্দৰ যিটো টিংটিঙনি অৰ্থাৎ শব্দৰ যিটো পিচ আছে সেইটো বৃদ্ধি পায়। তো তোমাৰ কম্পনাংক কম হ'ব লাগিব, মানে তোমাৰ কথাবোৰ গধুৰ হ'ব লাগিব। কম্পনাংক কম মানে গধুৰ কথা। তো গধুৰ কথা কাৰ হয়, এইটো পুৰুষসকলৰ হয়। সি অপশনটো কি হ'ব, কাৰেক্ট অপশন হ'ব। তাৰ পিছত চোৱা, এটা দোলন সম্পূৰ্ণ কৰিবলগীয়া সময়ক কি বুলি কোৱা হয়, পৰ্যায়কাল বুলি কোৱা হয়। এই নম্বৰ অপশনটো কাৰেক্ট হ'ব। তাৰ পিছত চোৱা, কম্পনাংকৰ একক কি আছে, কম্পনাংকৰ একক হৈছে হাৰ্জ। কম্পনাংকৰ একক হাৰ্জ বহুত ইম্পৰ্টেন্ট হয়। এইটো HZ এৰে লিখা হয়, HZ। কোনটো শব্দ মানুহে শুনা নাপায়, বহুত ইম্পৰ্টেন্ট কুৱেশ্যন হয়। এইবোৰ কুৱেশ্যন তোমাৰ আজমল সুপাৰ 40 আহে এনেকুৱা ধৰণৰ প্ৰশ্ন। এতে চোৱা, কোনটো শব্দ মানুহে শুনা নাপায় বুলি কৈছে। তো আমি সকলোৱে জানো যে মানুহে শব্দ শুনা পায় 20 হাৰ্জৰ পৰা 20,000 হাৰ্জৰ ভিতৰত যিবোৰ শব্দ থাকে সেই শব্দবোৰহে শুনা পায়। তো
তো 150 হার্জ, তো এইটো তো 20 হার্জতকৈ বেছি আছে, গতিকে এইটো শুনা পাব 20 কিলো হার্জ। আর 20 কিলো হার্জৰ শব্দ শুনা পায়, তাতকৈ বেছি হ'লে শুনা নাপায়, এইটো শুনা পায়। তাৰপিছত 200 হার্জ, এইটোতো শুনা পাবই, কিন্তু 1 হার্জৰ যিটো শব্দ আছে সেইটো মানুহে শুনা নাপায়, কাৰণ এইটো ৰেঞ্জৰ বাহিৰত আছে। গতিকে আমাৰ ডি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 11 নম্বৰ প্ৰশ্নটো চোৱা, দ্ৰৱ এটাৰ মাজেৰে প্ৰবাহিত হোৱা বিদ্যুতে ডেশ ক্ৰিয়াৰ সৃষ্টি কৰে। কিহৰ সৃষ্টি কৰে? চোৱা, দ্ৰৱ এটাৰ মাজেৰে, যিকোনো জুলীয় পদাৰ্থৰ মাজেৰে যেতিয়াই তোমাৰ বিদ্যুৎ প্ৰবাহিত হয় তেতিয়াই ইহঁতে ৰাসায়নিক বিক্ৰিয়াৰ সৃষ্টি কৰে। বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 12 নম্বৰ কুৱেশ্যনটো চোৱা, বিদ্যুতৰ দ্বাৰা কোনো এবিধ বিচৰা ধাতুৰ লেপন আন এটা বস্তুৰ ওপৰত দিয়া কাৰ্যক আমি কি বুলি কওঁ? বিদ্যুৎ লেপন বুলি কওঁ। ইয়াৰ বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট হয়, এলইডিৰ দীঘল মূৰটোৱে বুজায়। চোৱা, যিটো আমাৰ এলইডি অৰ্থাৎ এলইডিৰ ফুল ফৰ্ম হৈছে কি তোমাৰ? লাইট এমিটিং ডায়োড। লাইট এমিটিং কি হয়? ডায়োড হয়, ডায়োড। লাইট এমিটিং ডায়োড। তোমালোকে গমেই পাইছা, আমাৰ ঘৰত যিবোৰ এলইডি বাল্ব আছে সেই বাল্ববোৰৰ কথা কৈছে। এইবোৰৰ চোৱা, তোমাৰ এলইডি বাল্ববোৰ তোমাৰ এনেকুৱা থাকে, এনেকুৱা কি আঁকিলো এইটো, এনেকুৱা, এইটো তোমাৰ ধৰা এনেকুৱা আছে। ইয়াৰে দুটা টাৰ্মিনেল থাকে, এটা টাৰ্মিনেল অলপমান ডাঙৰ থাকে, এটা টাৰ্মিনেল তোমাৰ কি থাকে? সৰু থাকে। তো ডাঙৰ টাৰ্মিনেলটো হৈছে তোমাৰ কি? পজিটিভ, আৰু সৰু টাৰ্মিনেলটো হৈছে নিগেটিভ। এইটোতো গম পোৱা। তো ইয়াতে কৈছে যে এলইডিৰ দীঘল মূৰটোৱে, দীঘল ডাঙৰটো তোমাৰ কি হ'ব? পজিটিভ হ'ব। এইটো তোমাৰ চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। এইটো গ্ৰেফাইট, এইটো গ্ৰেফাইট। এইটো চা, গ্ৰেফাইট তোমাৰ কি হয়? কাৰ্বনৰ এটা বহুৰূপ হয়, কাৰ্বনৰ বহুৰূপ। কিন্তু গ্ৰেফাইটে তোমাৰ কি কৰিব পাৰে? বিদ্যুৎ পৰিবহন কৰিব পাৰে। এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। আৰু এইটো তোমালোকে জানাই, কাৰ্বন এটা অধাতু হয়। লগতে তোমাৰ গ্ৰেফাইট যিটো আছে, গ্ৰেফাইট এটা তোমাৰ কি হয়? অধাতু হয়। ই যদিও তোমাৰ কি হয়? অধাতু হয়, এইটোৱে কিন্তু কি কৰিব পাৰে? বিদ্যুৎ পৰিবহন কৰিব পাৰে। আৰু যিবোৰে তোমাৰ বিদ্যুৎ পৰিবহন কৰিব পাৰে সেইবোৰক আমি কি বুলি কওঁ? সুপৰিবাহী পদাৰ্থ বুলি কওঁ। গতিকে গ্ৰেফাইট তোমাৰ কি হ'ব? সুপৰিবাহী হ'ব। ডি অপশ্যনটো আমাৰ শুদ্ধ উত্তৰ হ'ব। 15 নম্বৰ প্ৰশ্নটো চোৱা, বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া কোনে প্ৰথমতে প্ৰদৰ্শন কৰিছিল? এইটো কৰিছিল তোমাৰ কোনে? অৰষ্টেড, বিজ্ঞানী অৰষ্টেডে কৰিছিল। আৰু তোমাৰ কোনো বিদ্যুৎ প্ৰবাহে যে তোমাৰ ৰাসায়নিক যিটো বিক্ৰিয়াৰ সৃষ্টি কৰে, বিদ্যুৎ প্ৰবাহে পদাৰ্থৰ কি কৰে? ৰাসায়নিক ক্ৰিয়াৰ সৃষ্টি কৰে। সেইটো তোমাৰ নিকলছনে তোমাৰ কি কৰিছিল? প্ৰমাণ কৰিছিল। আৰু বিদ্যুৎ প্ৰবাহে চুম্বকীয় ক্ৰিয়া যিটো তোমাৰ প্ৰদৰ্শন কৰে সেইটো বিজ্ঞানী অৰষ্টেডে প্ৰমাণ কৰিছিল। আমাৰ ছাত্ৰ ছাত্ৰীসকল, তো এইখিনি আছিল তোমাৰ মোষ্ট ইম্পৰ্টেণ্ট MCQ, যিবোৰ MCQ বহুত ইম্পৰ্টেণ্ট হয় তোমালোকৰ ফাইনেল এক্সামৰ কাৰণে, লগতে তোমাৰ আজমল সুপাৰ 40ৰ কাৰণেও ইম্পৰ্টেণ্ট হয়। এতিয়া তোমালোকে ইয়াতে যিবোৰ লং কুৱেশ্যন আছে, এই লং কুৱেশ্যনৰ যদি তোমালোকৰ এনচাৰ লাগে তেতিয়াহ'লে তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা, মই তোমালোকক এনচাৰ দিবলৈ ট্ৰাই কৰিম। আৰু তোমালোকে কমেণ্ট ছেকশ্যনত গ'লে হোৱাটছআপ গ্ৰুপৰ লিংক পাবা। হোৱাটছআপ গ্ৰুপৰ লিংকত গৈ তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা, তোমালোকে সকলো ইনফৰমেশ্যন তোমালোকে পাই যাবা। আৰু 10লৈকে তোমালোকে অৰ্থাৎ মেট্ৰিক পৰীক্ষালৈকে কোনো চিন্তা কৰিব নালাগে, 100% তোমালোকে মোৰ চেনেলতে পঢ়িব পাৰিবা। এইখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি ৰাখা, স্ক্ৰীনশ্বট মাৰি তোমালোকে এইবোৰ তোমালোকে প্ৰেক্টিছ কৰিবা। বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাতো আহে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ কাৰণে এইখিনিয়ে। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।